গোসাই ঘৰলৈ আহিছাহে দেখোন এতিয়া ভাত পানী বনাই খুৱাই বাবাক পঠিয়াই দিয়ালে দেখোন দেৰিয়ে হ'ব মা বাহি কামবোৰ কৰি অহালে অকণমান দেৰিয়ে হৈ গৈছে হ'ব দিয়ক মই সোনকালে বনাম দুইটা কুকাৰকে পাতি দিম এটা ভাত দিম আৰু এটা দাইল দিম পটককে হ'ব ৰাজু বোৱাৰীজনীৰ বৰ কষ্ট হৈছে ৰাতিপুৱা সকলোবোৰ কাম কৰি ভাত পানী বনোৱালৈ তাই দেৰি হৈ যায়গৈ ঘৰত কাম কৰা মানুহ এজনীকে ৰাখো নেকি নেলাগে মা মই ৰাতিপুৱা 9টা বজাতে অফিচলৈ যাওঁ দৰকাৰ হ'লে মই আজিৰ পৰা অকণমান সোনকালে উঠিম মই সোনকালে উঠি দীপাক কামত সহায় কৰি দিম আৰু তুমিতো আছাই ন মা কাম কৰা মানুহ ৰাখিলে বহুত পইচা লাগিব সেইখিনি পইচাৰে ঘৰখন ধুনীয়াকৈ চলি থাকিব পাৰিম কথাটো নোহোৱাও নহয় তই এটা মানুহে অকলে ইনকাম কৰ আৰু আমি দুজনী মানুহে ঘৰত বহি বহি খাই থাকো আকৌ যদি কাম কৰা মানুহ এজনী ৰাখো টকা পইচা দিবলৈ অকণমান দিগদাৰ হ'ব পাৰে দে নালাগে মা কাম কৰা মানুহ ৰাখিব নালাগে আৰু আপোনালোকেও মোক সহায় কৰি দিব নালাগে মই নিজেই কৰিব পাৰিম আজিৰ পৰা মই অকণমান সোনকালে উঠিম আপুনি যে মোৰ কাৰণে চিন্তা কৰি কাম কৰা মানুহ ৰখাৰ কথা কৈছে এয়া মোৰ কাৰণে বহুত ডাঙৰ কথা আচলতে ঘৰখনৰ মানুহবোৰ এনেকুৱাই হ'ব লাগে ইজনে সিজনৰ মনৰ কথাবোৰ বুজি পাব লাগে মা মই পটককে গোসাঁই ঘৰৰ পৰা আহোঁগৈ ৰ'ব এনেকৈ কথা পাতি থাকিলে আৰু দেৰি হৈ যাব বোৱাৰী যোৱা সোনকালে যোৱা মা কেনেকুৱা পালা মোৰ বুদ্ধিটো তোক এই বুদ্ধিবোৰ শিকাইছে কোনে মোৰ মতে যাবি সকলোবোৰ ঠিকে চলি থাকিব ডাইৰেক্টলি কাম পাছিলে আকৌ বেয়া হ'ব নহয় কথাটো সেইকাৰণে ইনডাইৰেক্টলি কাম কৰাব লাগিব বোৱাৰীক সাপু মৰিল লাঠিও নাভাগিল নে কি কোৱা মা তোন আকৌ বাহ মা তোমাৰ বোৱাৰীয়ে কিন্তু বৰ সোৱাদ লগাকৈ ৰান্ধিছে দেই আজিকালি দীপাই ৰন্ধা খাই খাই তুমি ৰন্ধা ভাত তৰকাৰী খাবলৈ মনেই নোযোৱা হ'ল মই ৰন্ধা খাই ইমানটো হ'লহি এতিয়া আকৌ মই ৰন্ধা খাবলৈ মন নোযোৱা হ'ল তাৰ এনে কৈছে দিয়ক মা মই আপোনাৰ নিচিনা ভালকৈ ৰান্ধিব নাজানো নহয় নাই দিয়া বোৱাৰী এনেকুৱা সি ঠিকেই কৈছে তুমি ৰন্ধা ভাত তৰকাৰী ময়ো খাবলৈ বৰ ভাল পাওঁ তুমি ভাবিছা চাগে সি তেনেকৈ কোৱাৰ কাৰণে মই কিবা বেয়া পাইছো একো বেয়া পোৱা নাই মই ভালহে পাওঁ আকৌ তোমাৰ কথা ভালকৈ ক'লে বিনা যোৱাচোন মোৰ দেৰি হৈছে তুমি সোনকালে মোৰ ড্ৰেছযোৰ উলিয়াই দিয়াগৈ মই যাওঁ আপুনি খাইকৈ সোনকালে আহক মা এইজনী সঁচাই বৰ বেঙিও তাইৰ মূৰত আমি কেনেকৈ কঁঠাল ভাঙি খাই আছো তাই গমেই নাপায় বেচেৰিয়ে আৰে বোৱাৰী পচন্দ কৰি আনিছে কোনে তোৰ এই মা এজনী থাকোতে একো চিন্তা নকৰিবি মই যেনেকৈ কওঁ তই খালি তেনেকৈ কৰি যাবি ঠিক আছে দিয়া মা 9টা বাজিলেই মই অফিচ ওলাওঁগৈ যা বা ৰাজু বিয়া পাতৰ পৰা দেখোন মানুহটো একেবাৰে বেলেগ হৈ গৈছ কিনো বেলেগ হলো মই দেখোন আগৰ দৰে একেই আছো ঐ ৰাজু তহঁতৰ ঘৰত শাহু বোৱাৰী কাজিয়া হৈছে নে নাই তয়ো ভাল কথা সোধ আৰু দেই শাহু বোৱাৰীনো কাজিয়া নহ'বনে হয় দে আমাৰ ঘৰত থাকিবলৈ মন নাযায় মা আৰু এওঁ যি কাজিয়া লাগি থাকে আমাৰ ঘৰত নহয় বুলি ভাবিছ তহঁতৰ অকল মাৰে আৰু তোৰ ঘনীয়েৰেহে আছে আমাৰ ঘৰত মা আৰু ভণ্টি ইছ ৰাম দুইজনী লগ হৈ মোৰ মানুহজনীক যি অৱস্থা কৰি থাকে আৰু এটা ল'ৰা থকা হ'লে মই বেলেগে হৈ গ'লো হয় এতিয়া মই এটাই ল'ৰা মাহঁতকো এৰিব নোৱাৰো মানুহজনীকো এৰিব নোৱাৰো মোৰহে বিপদ হয় মাজতে আমাৰ হ'লে তেনেকুৱা নহয় কিন্তু দেই কি তহঁতৰ তেনেকুৱা নহয় ঐ কি কৰিছ তহঁতৰ কচোন ক আমাকো শিকাই দে না একো কৰা নাই মোৰ মা আগৰ পৰাই ভাল আৰু মোৰ পত্নীও ভাল সেইকাৰণে সিহঁতৰ মাজত কাজিয়া পেচাল একো নাই ঐ তহঁত তিনিটাই আজি অফিচৰ কাম কৰিবি নে ঘৰুৱা কথাকে পাতি থাকিবি কৰিম ৰ'ব শইকীয়া দা আপোনাৰ ঘৰত এইবোৰ সংসাৰৰ ভেজাল আছেনে নাই কাৰ ঘৰতনো সংসাৰৰ ভেজাল নাথাকে চবৰে ঘৰতে থাকে তাৰমানে আপুনিও আমাৰ দৰেই মই আচলতে ঘৰৰ মাইকী মানুহৰ কথাবোৰত নোসোমাওৱে আপুনিয়ে ভাল কৰিছে দিয়ক যা তহঁতে লেকচাৰ মাৰি থাকিব নালাগে নিজৰ কামে যা মা এওঁ দেখোন অফিচৰ পৰা আজি আহিয়ে পোৱা নাই 8টাই বাজিল দেখোন এই ৰবা বোৱাৰী কথা কৈ নাথাকিবা মোৰ প্ৰিয় চিৰিয়েলখন দি আছে এইখন চিৰিয়েল চাই লওঁ তাৰপিছত মই তোমাৰ লগত কথা পাতিম দেই তুমিও চোৱা যদি এইখিনিতে বহি লোৱা আজিকালি মোৰ প্ৰিয় চিৰিয়েলবোৰ চাবই নোপোৱা হ'লো কাম কৰি থাকোঁতে এতিয়া চিৰিয়েলখন চাবলৈ মন গৈছিল কিন্তু বৰ টোপনি ধৰিছে ভাগৰো লাগি আছে এওঁ অহালৈ অকণমান আৰাম কৰিয়ে লওঁগৈ মই চিৰিয়েল নাচাওঁ দিয়ক মা আপুনিয়ে চাওক একো নহয় বোৱাৰী মাজে মাজে অকণমান টিভি চাব লাগে টিভি চালে মনটো ভাল লাগি থাকে নালাগে দিয়ক মা মই এতিয়া টিভি নাচাওঁ নোচোৱা যদি যোৱা নহ'লে মই চিৰিয়েলখন চাই লওঁ কথা পাতি থাকিলে মোৰ চিৰিয়েলখন চোৱা শান্তিয়ে নহ'ব মইনো আগতে ক'ত চিৰিয়েল খোবা চাই থাকোঁ চিৰিয়েল চাবলৈ সময়ে নাপাওঁ তুমি অহাৰ কাৰণে এতিয়া মই ভৰিৰ ওপৰত ভৰি তুলি টিভি চাই থাকিব পাৰোঁ বোৱাৰী তুমি মোক চিনিয়ে পোৱা নাই মই শাহুৰ ওপৰত এডাল মস্ত গলা সাপ মই তোমাক কেনেকৈ গাখীৰ খুৱাই দি চুপি খাম তুমি গমেই নাপাবা মানুহে কয় শাহুবোৰ হেনো ফেটি সাপৰ নিচিনা চব সময়তে খালি ফচফচাই থাকে মই আকৌ আন শাহুবোৰতকৈ বেলেগ মই ফেটি সাপৰ ৰূপ কেতিয়াও নলওঁ মই এডাল গলা সাপ হৈ থাকিম কোন সময়ত কেনেকৈ চুপো কোনেও যাতে গম নাপায় দীপা দেখোন টোপনিয়ে গ'ল মই অহালৈ বেচেৰীজনী অকলে অকলে কাম কৰি ভাগৰি গৈছে দীপা বাবা বোৱাৰীক দেখিছো গভীৰ টোপনি পৰি আছে মা মই কেইবাবাৰো মাতিছো তাই খাই পোৱা নাই ৰ তই জগুৱাই নাথাকিবি তাই উঠাৰ ব্যৱস্থা মই কৰি আছো তই মোৰ লগত আহ মা এইবোৰ তুমি কি কৰিছা গম পাবি মা আপুনি ক'ত আছে পাকঘৰত মেকুৰী সোমালে চাগে চাওকচোন ইছ ৰাম মই এওঁ কাৰণে ভাত বাঢ়ি থৈ আহিছিলো সেয়া শুনিছ
জগুৱাই থাকোঁতে সাৰ নাপালে নহয় এতিয়া মাত শুনিছা মা তোমাৰো কিন্তু বেলেগ বুদ্ধি আছে দেই মই তোৰহে মা বুদ্ধি নাথাকিলে কেনেকৈ হ'ব মা পাকঘৰত আপুনিহে মই আকৌ মেকুৰী সোমোৱা বুলিহে ভাবিছিলোঁ নহয় বৰী মেকুৰী নহয় মইহে বাবাক ভাতকেইটা দিওঁ বুলি ভাবিছিলোঁ তোমাক টোপনি গৈ থকা দেখি মায়ে জগুৱাবলৈ মোক মানা কৰিলে বৰী মই বোলো তাই দিনটো ভাগৰে জিগৰে কাম কৰি আছে এতিয়া অকণমান টোপনি গৈছে তই নজগুৱাবি সেই বুলি ক'লোঁ সেইকাৰণে মই ভাতকেইটা দিওঁ বুলি ভাবিছিলোঁ তুমি অহাৰ পৰা আকৌ পাকঘৰত সোমোৱা অভ্যাসে নাইকিয়া হ'ল যে সেয়া থৰক বৰক লাগি হাতৰ পৰা ডিছখন পৰি থাকিলে মা মইতো তোমাক কৈছিলোৱে নেলাগে ভাত দিবলৈ বুলি তুমিহে দিব আহিছা এতিয়া দেখিছানে দীপাৰ টোপনি ভাগিল বোৱাৰী মোক তুমি দুখ নধৰিবা মই আচলতে ডিছখন পেলাওঁ বুলি পেলোৱা নাই নহয় নাই মা মই বেয়া পোৱা নাই নহয় মই এই কাৰণে ৰখি থাকোঁতে কোন সময়ত মোৰ টোপনি আহি গ'ল মই গমেই নাপালোঁ মা আপুনিহে মোক বেয়া নাপাব নাই বোৱাৰী মই কিয় বেয়া পাওঁ আকৌ দিয়া বাবাক ভাতকেইটা দিয়া ৰাজু মাক কিন্তু একেবাৰে শাহু মা যেন নালাগে মোৰ নিজৰ মা যেনহে লাগে মোৰ কাৰণে ইমান চিন্তা কৰে সেইকাৰণে মায়ে কিবা এটা কৰিব আহিলে মোৰ মাক কৰিবলৈ দিবই মন নাযায় মায়ে যেতিয়া মোক ইমান মৰম কৰে মই আকৌ মাক কিয় কাম কৰিব দিওঁ নহয় জানো তুমি ঠিকেই ভাবিছা দীপা মৰম দিলেহে মৰম পাবা ব'লা ভাতকেইটা খাই লোৱাগৈ মা আপুনি ইমান দেৰিলৈ টিভি চাই আছে যে টোপনি ধৰা নাই নেকি বোৱাৰী তোমালোকে শুই থাকাগৈ যোৱা মোৰ টোপনিয়ে ধৰা নাই ভৰি হাতবোৰ বৰ কটকট কাট কৰি আছে মই শুলেও এতিয়া টোপনি নাহিব সেইকাৰণে টিভিকে চাই থাকোঁ বুলি ভাবিছোঁ বিয়াৰ আগতে ৰাজুৱে মোক সদায় ভৰি হাতবোৰ মালিচ কৰি দিয়ে তাৰপিছতহে মোৰ টোপনি আহে এতিয়া বিয়া পতাৰ পিছৰ পৰা তাক ক'বলৈও বেয়া লগা হ'ল হয় নেকি মা তেওঁ অফিচৰ পৰা অহাও দেৰি হৈছে ভাগৰে জিগৰে আহিছে তেওঁ শুই থাকক মই আপোনাক অকণমান মালিচ কৰি দিওঁ দিয়ক সঁচাকৈ বোৱাৰী তুমি মোক মালিচ কৰি দিবা মা মই মালিচ কৰি দিম আকৌ সঁচাকৈ দেই মই বোৱাৰীৰ ৰূপত এইজনী লখিমী পালোঁ আহা বোৱাৰী আগে মূৰটোকে মালিচ কৰি দিয়াহিচোন এনেকৈয়ে বুদ্ধিমতী শাহুৱেকে আজলি বোৱাৰী পাই সকলো কামতে লগাই থাকে ৰাতিপুৱা ঘৰৰ বাহি বন কৰাৰ পৰা ৰাতি বিচনাত শাহুৱেকক মালিচ কৰি দিয়ালৈকে বাহ বোৱাৰী তুমি কিন্তু বৰ ধুনীয়া মালিচ কৰিব জানা দেই বেয়া নোপোৱা যদি মোক সদায় অকণমান মালিচ কৰি দিবাচোন তেতিয়াহে মোৰ ৰাতি ভালকৈ টোপনি আহিব হ'ব দিয়ক মা মই বাৰু আপোনাক সদায় মালিচ কৰি দিম বোৱাৰী হ'ব যোৱা তুমি শুই থকাগৈ ময়ো শুই থাকোঁগৈ বেচাৰী দীপা ৰাতি শাহুৱেকক মালিচ কৰি নিজে শুবলৈ যাওঁতে 12টা বাজিল আকৌ ৰাতিপুৱা 5টাতে উঠি ঘৰৰ বাহি বন কৰাত লাগি গ'ল 9টা বাজিত গিৰিয়েক অফিচলৈ যাব বেচেৰি উপায় নাই ৰাজু ৰাতি মোৰ নাটকখন কেনেকুৱা লাগিল মা তোমাৰ নাটকখন যে মই প্ৰথমতে বুজিয়ে পোৱা নাছিলোঁ হ'ল তই আকৌ কেতিয়াৰ পৰা ইমান বুৰ্বক হলি তুমিতো মোক এই প্লেনটোৰ কথা একো কোৱা নাই এইটো প্লেন হঠাতে হৈছে মই আকৌ তোক কেনেকৈ কওঁ বাৰু যি কি নহওক আৰু এটা কথা শুন তাই যেতিয়া ৰাতিটো ভাত দি আহি মোৰ ওচৰলৈ আহে টিভি চাই থকা দেখি মই ডাঙৰ বুদ্ধি এটা কৰিলোঁ মই কৈছোঁ যে বোৱাৰী তোমালোকে শুই থাকাগৈ মোৰ টোপনি নাহে ভৰি হাতবোৰ বৰ টিকিট কাট কৰি আছে তাই একেবাৰে সঁচাকৈ কোৱা বুলি ভাবিলে একদম মোৰ গোটেই গা মোৰ মালিচ কৰি দিলে ইমান ভাল লাগিছে জানো হয় নেকি মা তেনেহ'লে আজি তোমাৰ বিৰাট ফূৰ্তি আৰু ন তোন বিৰাট ফূৰ্তি আকৌ মই বুদ্ধিৰে কাম কৰি আছো ন মানুহে যে কয় মৰমৰ চুমাৰে নাকতি চিঙা বুলি সেইটো আকৌ মা তুমি ইমান চিঞৰিছা লাহে লাহে কোৱা কেনেবাকৈ তোমাৰ বোৱাৰীয়ে শুনিব পালে ডাঙৰ কথা হ'ব মই এইবোৰ কি শুনিছো মা আৰু এওঁ কি কথা পাতি আছে সেয়া মই দেখোন মোৰ নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই ইমান চতুৰ মানুহ থাকিব পাৰে ঠিক আছে ইহঁতকো মই শিক্ষা দি আছো সিহঁতে ভাবিছে সিহঁতহে চালাক সিহঁততকৈ চালাক আৰু মানুহ নাই ইমান দিনে তহঁতে ভাল কৰি থকা বুলিহে ময়ো ভাল কৰি আছো আজি গম পাবি নহয় মা কি হৈছে আপোনাৰ মুখ মেলি আছে যে তাইও বোৱাৰী ৰাতি দেৰিকৈ শুলো যে টোপনিটোৱে ভালকৈ পূৰ হোৱা নাই হামি আহি আছে মোৰো মা ভালকৈ টোপনিটোৱে পূৰ হোৱা নাই একো কাম কৰিবলৈ মন যোৱা নাই গাটো কিবা কিবা লাগি আছে হয় নেকি বোৱাৰী হ'ব দিয়া নহ'লে তুমি অকণমান আৰাম কৰি লোৱা মই বাবাৰ কাৰণে অফিচত খাই যাবলৈ কিবা এটা বনাওগৈ নেলাগে মা ময়ে বনাম তোমাৰ গাটো বেয়া বুলি কৈছা আকৌ কিয় পাকঘৰত সোমাবগৈ লাগে মই বনাবলৈ পাৰিম নহয় বা মোৰ কপালখন ইমান ভাল মোৰ শাহু মায়েও মোৰ দুখ কষ্ট ইমান ভালকৈ বুজি পায় আৰু মোৰ স্বামীয়েও বুজি পায় মোৰ বৰ টোপনি ধৰি আছে মই অকণমান শুই লওঁগৈ আপোনালোক কোনে কি বনাই হ'লে মোকো মাত দিব ৰাতি ভাত খোৱা ভালেই নহ'ল বৰ ভোক লাগি আছে কেনেকৈ পাইছ তহঁতে ভাবিছিলি তহঁতে চালাক তহঁততকৈ চালাক কোনো নাই এতিয়া পা শিক্ষা ৰাজু এয়া বোৱাৰীয়ে কি কৈ থৈ গ'ল মা ময়ো আচৰিত হৈছোঁ আনদিনা তাই নিজেই বনামগৈ বুলি কয় আজি দেখোন আমাকেই বনাবলৈ কৈ থৈ গ'ল মা কেনেবাকৈ আমি পতা জালত আমিহে ফচা নাইতো জানো মই হ'লে একো ধৰিব পৰা নাই আজিতো ৰক্ষা নাই আমাৰ দুইটাই পাকঘৰত সোমোৱা পাল আজি ব'ল দুইটাই কি বনাওগৈ বাবা এইজনী আজি আমাক এয়া গতি কৰিছে তাই এতিয়া মহাৰাণীৰ দৰে শুই আছেগৈ মা পাকঘৰত আমি সোমাই মৰিছোঁ তাই এতিয়া টোপনি মাৰি আছেগৈ মই এতিয়া কোনফালৰ পৰা কি কাম কৰোঁ একো হোৱা দিশে পোৱা নাই মা কিবা বনোৱা হৈছেনে মোৰ বৰ ভোক লাগিছে
বোৱাৰী হৈছে আৰু অকণমান সময় ৰখা মা যি বনাই হৈছে তাকে দিয়ক মোৰ আৰু ৰখি থাকিবলৈ ধৈৰ্য নাই দীপা আচলতে আমি একো বনাবই পৰা নাই হয় নেকি একো বনাবলৈ পাৰাই নাই মা আপোনাক কিন্তু মানিছো দেই মানুহে যে কয় শাহু সদায় শাহুৱে সেই কথাটো কিন্তু একদম মিছা নহয় আপোনালোক যে ইমান চতুৰ মই ভাবিবই পৰা নাছিলোঁ মোক মিছা মৰম কৰা দেখুৱাই ঘৰৰ গোটেই কামবোৰ যে মোৰ হাতনাই কৰে সেই কথাটো মই আজিহে গম পালোঁ এই শাহু নামৰ ফেটি সাপডালে যদি এবাৰ খুটিয়াই তেতিয়াহ'লে গোটেই জীৱনলৈ দেহটোত বিষ ৰৈ যায় আৰু ৰাজু পৃথিৱীত এনেকুৱা কোনো গিৰিয়েক দেখা নাই যিয়ে মাকৰ কথা শুনি নিজৰ পত্নীৰ ওপৰত ইমান অত্যাচাৰ কৰে তোমালোকে মোক শাৰীৰিকভাৱে অত্যাচাৰ কৰা নাই ঠিকেই মানসিকভাৱে কিন্তু বহুত অত্যাচাৰ কৰিলা আচলতে মই আজি তোমাক স্বামী বুলি ক'বলৈও লাজ পাইছোঁ দীপা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল দীপা তুমি আমাক ক্ষমা কৰা না দীপা বোৱাৰী মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বোৱাৰী তুমি মোক ক্ষমা কৰা বোৱাৰী তুমি আমাক নিজৰ বুলি ভাবিলা আমি তোমাক নিজৰ বুলি ভাবিব নোৱাৰিলোঁ বোৱাৰী আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল বোৱাৰী আপোনালোকে মোক ইমান দিনে ইমান অত্যাচাৰ কৰি আহিলে আজি বোৱাৰী মোক ক্ষমা কৰি দিয়া বোৱাৰী মোক ক্ষমা কৰি দিয়া সেই বুলি ক'লেই ক্ষমা হৈ যায় ন আপোনালোক আচলতে মানুহ নহয় আপোনালোক একোটা যন্ত্ৰ আপোনালোকৰ দৰে ইমান ঠেক মনোবৃত্তি মানুহৰ লগত মই থাকিব নোৱাৰোঁ আপোনালোকক ক্ষমা কৰি দিয়াটো বেছি ডাঙৰ কথা নহয় কিন্তু আপোনালোকৰ লগত একেখন ঘৰতে সোমাই থাকি জীৱন নিৰ্বাহ কৰাটোহে বহুত ডাঙৰ কথা মই আপোনালোকৰ লগত থাকিব নোৱাৰোঁ মই আহিছোঁ